ৰাইজৰ দলৰ স্থিতিটো এটাই, সেইটো হ'ল যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে স্বদেশী অসমীয়া মানুহ কাকো উচ্ছেদ কৰিব নালাগে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে স্বদেশী, বিদেশী নহয় দেই, স্বদেশী অসমীয়া মানুহ কাকোৱে উচ্ছেদ কৰিব নালাগে। আৰু যদি কিবা ডাঙৰ প্ৰজেক্টৰ কাৰণে মাটি লাগে, তেতিয়াহ'লে ৰাইজৰ লগত কথা পাতি এটা বিকল্প সংস্থাপন দি স্বদেশী মানুহবিলাকক বিকল্প ঠাইত বহিবলৈ দি তেওঁলোকৰ পৰা মাটিখিনি মৰমত ল'ব লাগে। এইটো মানুহৰ কাম। দানৱৰ কামটো হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। ইচ্ছা কৰিলে কাৰোবাৰ ঘৰ, হিমন্ত বিশ্ব শৰ্মাই নিজে পকা ঘৰ বনাই পোৱা নাই নহয়, লোকৰ টকাৰে লুটি লৈ ঘৰ বনাইছে, লোকৰ ঘৰ কিনি লৈছে গোটাই গোটাই। সেইকাৰণে নাজানে দুখীয়া মানুহে ঘৰ এটা কেনেকৈ বনায়। মই জানো কিমান কষ্ট হয় এটা ঘৰ বনাবৰ কাৰণে। সেই ঘৰটোতো যেতিয়া ভাঙি পেলাব, মানুহটো পাগল হৈ যাব, মানুহ জীয়াই থকাৰ অৰ্থ নাইকিয়া হৈ যায়। সেয়া বড়ো মানুহৰ ঘৰে হওক, সেয়া আহোম মানুহৰ ঘৰে হওক, সেয়া মুছলমানৰ ঘৰে হওক, সেয়া হিন্দুৰ ঘৰে হওক। গতিকে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ জৰিয়তে অসমৰ দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ হাতৰ পৰা সম্পদ কাঢ়ি লৈ, মাটি কাঢ়ি লৈ আদানী আৰু আম্বানীক দি নিজৰ চিটটো, নিজৰ মুখ্যমন্ত্ৰীৰ আসনখন ৰক্ষা কৰিব খুজিছে। আৰু ভৱিষ্যতে মুখ্যমন্ত্ৰীৰ পৰা দিল্লীলৈকে যাব পাৰি নেকি বুলি তেল মাৰিবৰ কাৰণে আদানীৰ ওচৰত ভৰিত সেৱা কৰি এনেকৈ অসমৰ মানুহৰ পৰা মাটি কাঢ়ি লৈছে। হিমন্ত বিশ্ব শৰ্মাক এই কাম কৰিবলৈ দিয়া নহ'ব। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাই মানুহক, প্ৰত্যেকজন স্বদেশী মানুহ কিন্তু দেই, বিদেশীৰ কথা কোৱা নাই, আপোনালোকে উল্টা কথা নিলিখিবগৈ আকৌ। প্ৰত্যেকজন স্বদেশী মানুহক মাটি দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ।